পলাশবাৰীৰ পাছত তিনিচুকীয়াত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন ৰোগ আৰু দাৰিদ্ৰৰ পৰা মুক্তিৰ প্ৰলোভনেৰে সাজিছে ধৰ্মান্তৰকৰণৰ চক্ৰবেহু খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকৰ হেঁচাত ধৰ্মান্তৰিত 12টাকৈ মৰাণ জনগোষ্ঠীৰ পৰিয়াল পূৰ্বতকৈ শিথিল হ'ব পৰিবহণ বিভাগৰ জৰিমনা নীতি সাধাৰণ নথিৰ বাবে যান বাহন আৰক্ষীয়ে জব্দ কৰিব নোৱাৰে কোনো বাহন নতুন পৰিবহণ মন্ত্ৰী যোগেন মোহনৰ ঘোষণা এএছটিচিৰ বাছ চলাচল নকৰা গাঁৱলৈ যাব এএছটিচিৰ মেজিক বাহন কলকাতাৰ আৰজি কৰ কাণ্ডত 2 অভিযুক্তলৈ জামিন আৰজি কৰ মেডিকেল কলেজৰ অধ্যক্ষ আৰু টালা আৰক্ষী চকীৰ এছএইচঅ'ৰ জামিন মঞ্জুৰ ঘটনাৰ 90 দিনৰ পিছতো দুয়োৰে বিৰুদ্ধে চাৰ্জশ্বিট দাখিলত ব্যৰ্থ তদন্তকাৰী চিবিআই পুষ্পা খ্যাত দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ ঘটনাৰ নাটকীয় পথ পৰিৱৰ্তন নিম্ন আদালতে আল্লু অৰ্জুনক জেললৈ প্ৰেৰণ কৰাৰ পিছতে গোচৰ উঠাই লোৱাৰ ঘোষণা নিহত মহিলাৰ স্বামীৰ তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে আল্লু অৰ্জুনৰ অন্তৱৰ্তী জামিন মহানগৰীৰ দুৰ্গা মন্দিৰৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ 8 অভিযুক্তক গ্ৰেপ্তাৰ মূল অভিযুক্তসহ 8 নৰপিশাচক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ মাৰাথন জেৰা পলাতক আনটো অভিযুক্তক বিচাৰি অভিযান এতিয়াও সন্ধান নাই ভুক্তভোগী মহিলাৰ অসমলৈ বাংলাদেশীৰ ব্যাপক অনুপ্ৰৱেশক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদিনেই অসমলৈ বাংলাদেশী আহি থকা বুলি মন্তব্য জাতিটোক সুৰক্ষিত কৰিবলৈ আধাৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়া কঠোৰ কৰা বুলি মন্তব্য